ব্যাসদেৱে যেতিয়া অন্তৰত ভগৱন্তক চিন্তা কৰি বহুৱাই ল'লে ঈশ্বৰৰ ৰূপটো, কাৰণ ঈশ্বৰৰ ৰূপটো যদি মনত স্থিৰ হৈ থাকে, মানুহে নিজকে সকলো পৰ্যায়তে নীতি নিয়মৰ মাজত ৰাখিব নোৱাৰে, বিশেষকৈ আজিৰ যুগত। কিন্তু অন্তৰত যদি ঈশ্বৰ চিন্তনটো স্থিৰে বৰ্তি থাকে, তেতিয়াহ'লে কি হ'ব? মনটোৱে বেয়া বস্তুটো খাবলৈ ক'ব, কিন্তু অন্তৰৰ পৰা এটা বাৰ্তা আহিব যে নহয়, মনটোৱে কৈছে কাৰণে মই নাখাওঁ। মনটোৱে ক'ব বেয়া স্থানলৈ যাবলৈ, কাৰণ ইন্দ্ৰিয়বিলাক চঞ্চল নহয়। ভাগৱত বোলে নামঘৰতে ভাগৱত পঢ়ি আছে, মোৰ ভাগৱতলৈ আহি পেলাই সময়টো নোলাব পাৰে, কিন্তু যদি তিনিআলি মোৰ এটা হুলস্থুলতা যদি হয়, তেতিয়াহ'লেতো মই ভাতৰ থালিখন এৰি হ'লেও তাত উপস্থিত হ'মগৈ, হয়নে নহয়? বেয়া গোন্ধটো নাকেতো পটককৈ পায়, ভাল কথাটো পটককৈ নুশুনে, নহয়নে? বেয়া কথা এটা কোনোবাই কওকচোন, পটককৈ শুনা পায়। এইটো কাৰোবাৰ স্থিতি নহয়, এইটো ইন্দ্ৰিয়ৰ প্ৰকৃতিয়ে। ইন্দ্ৰিয়বিলাক সদায় অধোগামী, তাৰ মাজতো আমি নিজৰ জীৱনটো ধৰি ৰাখিছোঁ। সেইবাবে মনটোত যেতিয়া ঈশ্বৰৰ প্ৰতিচ্ছবিখন বহুৱাই লোৱা যাব, তেতিয়া কি হ'ব? কৃষ্ণপাদ পদ্মৰ অৰুণ নখ পান্তি, যাৰ মন চুৱে তাৰ সুশীতল কান্তি, যেন হিম পৰি জোৰাই শৰীৰ তাহাৰ, ভক্তৰ অনুসয় তেনে সন্তাপ উদয়। নিজৰ বলত নোৱাৰোঁ, কিন্তু যেতিয়া সেই কৃষ্ণ পাদপদ্মৰ শীতল ছায়া মনটোৱে স্পৰ্শ কৰিব পাৰিব, তেতিয়া সেই মনটোত বেলেগ বিষয়ে চঞ্চলতা উৎপন্ন কৰিব নোৱাৰে। কিন্তু চঞ্চলতাৰ ক'বলৈ যাওঁতে ইন্দ্ৰিয়বিলাক অধোগামীটো অধোগামী, লগতে যিকেইটা প্ৰবৃত্তি যুক্ত কৰিছে আৰুচোন ভয়ংকৰ, কাম ক্ৰোধ লোভ, নহয় জানো? এইকেইটাইতো যত সমস্যাৰ মূল। এতিয়া এইকেইটা নাই বুলিতো আমি কোনেও ক'ব নোৱাৰোঁ। আমি ইমান ধৰ্ম কৰ্মৰ কথা কৈছোঁ, তথাপিতো কাম ক্ৰোধ লোভ মোহক এৰিব পৰা নাই। মহাপুৰুষেতো 3খন নৰকৰ দুৱাৰ বুলি কৈছে, কম বেছি পৰিমাণেতো সকলোৰে জীৱনত আছে। তেতিয়া ভক্তি কৰিবলৈ আমি এসোপাক এৰিব লাগিব নি? নালাগে এৰিব, আৰু কোনেও এৰিব নোৱাৰে। কোনেও ক'ব নোৱাৰে যে মোৰ কাম ক্ৰোধ লোভ মোহ নাই বুলি। পৰিমাণটো কম বেছি হ'ব পাৰে, কিন্তু সকলোৰে আছে। আৰু কামে নিজেই কৈছে বোলে, ত্ৰৈলোক্য জয় মূৰ আছে পঞ্চবান, যাহাৰ ভয়ত ত্ৰিভুৱন কম্প মান, শংকৰ ব্ৰহ্মাক যিনি আছু বাহুবলে, কোনে মোক জিনিবে কৈতুৰ বিতলে। ত্ৰৈলোক্যক জয় কৰিব পৰা, কাৰণ কামৰ 5 প্ৰকাৰ আছে নহয়, জম্ভন বিজিম্ভন স্তম্ভন সন্মোহন আদি 5 প্ৰকাৰৰ বান আছে। বোলে এই গোটেই সৌৰমণ্ডলত মোক আকৌ জয় কৰিব পৰা কোন আছে? স্বয়ং শংকৰ ব্ৰহ্মাকেই জয় কৰি থৈছোঁ। কামৰ ইমান পাৱাৰ। ক্ৰোধ বোলে মুহুৰ শৰৰ ঘাৱে হৃদয় বিদাৰে, কৈতবা লুকাইব লোক দেখি অন্ধকাৰে। ক্ৰোধে ক'ত ক্ৰিয়া কৰে বোলে? হৃদয়ত। মূৰত যদি খং উঠিবলৈ হয়, তেতিয়া সন্মুখত পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্ব বন্ধু সুহিত কোন আছে ভাবিবলৈ ধৈৰ্য নাথাকিব। সেইটো ক্ৰোধৰ শক্তি। তাতোতকৈ ভয়ংকৰটো হৈছে লোভটো। যি স্থানত কাম ক্ৰোধ প্ৰৱেশ কৰিব নোৱাৰে, সেই স্থানতো লোভটোৱে প্ৰৱেশ কৰিব। ব্ৰহ্মাণ্ড ভিতৰে দেখিও কতো মিয়াই, লোভিয়াত পৰে মনুষ্যৰ মন্দনাই, যত পাৰে মানে তাৰ ভাল নকৰিব, ভকতি খলিত কৰি যাতনা কদিব। বোলে ব্ৰহ্মাণ্ডত যিমানবিলাক অধু লোক আছে, তাতোতকৈ 1 নম্বৰত বোলে লোভটো। লোভিয়াত পৰে মনুষ্যৰ মন্দনাই, যত পাৰে মানে তাৰ ভাল নকৰিব, ভকতি খলিত কৰি যাতনা কৰিব। এতিয়া নামঘৰলৈ আহোঁতেতো কাৰো মনত কাম ভাৱ নাই, কাৰো মনত ক্ৰোধ ভাৱ নাই, কিন্তু লোভটোতো ইয়াত বহিওতো উপজিব পাৰে, হয়নে নহয়? লোভটো ইয়াতো প্ৰৱেশ কৰিব পাৰে, মনত উৎপন্ন হ'ব পাৰে। যেতিয়া কাম ক্ৰোধ লোভ এই তিনিওটা আছে, আৰু এই তিনিওটা বৰ্জনীয় বস্তুও নহয়, যদি পৰিমাণটো জনা যায়, নহয়নে? কামৰ কোনখিনিত? শাস্ত্ৰতটো স্পষ্ট ৰূপত কোৱা হৈছে, যদি সন্তান উৎপত্তিৰ বাবে কাম ভাৱৰ আশ্ৰয় কৰা হৈছে, তেতিয়াহ'লে তাক ধৰ্ম বুলি কোৱা হৈছে। কিন্তু ভোগৰ নিমিত্তে যদি কাম ভাৱৰ প্ৰয়োগ হৈছে, তাক অধৰ্ম বুলি কোৱা হৈছে। মানে সৃষ্টিটো কামৰ প্ৰয়োজনীয়তা আছে,
খালি তাক সংযমটো লাগে। ক্ৰোধৰটো প্ৰয়োজনীয়তা আছে। মই যদি বেয়া কাম এটা কৰোঁ তেতিয়াহ'লে মোক পিতৃ মাতৃয়ে হওক, জ্যেষ্ঠজনেই হওক, গুৰুজনেই হওক গালি পোৱাটো প্ৰয়োজন, মোৰ ওপৰত খং কৰাটো প্ৰয়োজন। ক্ৰোধটো দলিয়াই পেলাবও নালাগে নহয়, খালি কোনখিনি সময়ত প্ৰয়োগ কৰিব লাগে, হয়নে? জয় বিজয় যেতিয়া নিজৰ অভিমান পুষ্ট হৈ গৈছিল, হয়নে? সেইখিনি সময়ত তেওঁলোকক গালি পৰাৰ প্ৰয়োজনীয়তা আহি পৰিছিল। ভগৱন্তও সেইকাৰণে গালি পাৰিছে, চাৰিসিদ্ধেও গালি পাৰিছে। মানে ক্ৰোধৰ আশ্ৰয়ী হৈছে, ক্ৰোধটো তাতো প্ৰকাশ কৰা হৈছে। খালি কোন ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগে। আৰু লোভীয়াও হ'ব লাগে, খালি লোভটো ভাল ক্ষেত্ৰত থাকিব লাগে, হয়নে? ভগৱানৰ ভাল কথা শুনিবলৈওতো লোভীয়া হ'ব পাৰি, হয় জানো? সৎসংগৰে যাবলৈওতো লোভীয়া হ'ব পাৰি, ভাল বস্তু খাবলৈওতো লোভীয়া হ'ব পাৰি, নহ'লে বেয়া বস্তু খাবলৈ ঢেৰ কথা আছে। নিচা লাগে আজিকালি, ধৰি লওক নিচা কোনটো নিচা লাগে জীৱনত? যিটো নিচাই মানুহক ঊৰ্ধ্বগামী কৰে, যিটো নিচাই মানুহক অধোগামী কৰে, তেনেকুৱা নিচা নালাগে নহয়। নহ'লে আধুনিক শিক্ষাৰে শিক্ষিত হৈ পেলাই ধোঁৱা নোলিওৱা মেচিনটোৰ পৰা ধোঁৱা উলিয়াবলৈ বেছি সময় নালাগে নহয়, নহয়নে? ঈশ্বৰে ইমান ভাল মেচিন এটা দিছে, এইটোতো কেনিও ধোঁৱা নোলায়, নহয়নে? কিন্তু এইটো যদি মই ধোঁৱা উলিয়াবলৈ ব্যৱহাৰ কৰিছোঁ, খাবলৈ খোৱা বস্তুৰ পৰা হজম হ'বলৈ পেটত এইখিনি এচিড ভৰাই দিছে, তাৰ ওপৰত যদি মই আকৌ এচিড ঢালিছোঁগৈ, বিড়ম্বনা এইখিনিতে। টাউনলৈ ওলাই যাওকচোন, হোল্ডিংবিলাক কিহৰ দেখিব? এই ডাঙৰ ডাঙৰ যে হোল্ডিং লগাই থোৱা থাকে, বেলেগকৈ নাভাবিব আৰু গুটখা পেকেটৰ দেখিব, হয়নে নহয়? মদৰ বটলৰ দেখিব। ক'ৰবাত দেখিছে ভাল কিতাপ এখনৰ এডভাৰটাইজ দিয়ে আজিলৈকে? নেদেখে। কিয় নেদেখে? কাৰণ এইটো এনেই কলিযুগ বুলি কোৱা হোৱা নাই নহয়। অকল্যাণৰ দিশ চবতে আছে, কল্যাণৰ দিশ সকলোতে নাই, হয়নে? তাৰ মাজত নিজে ঠিকে চলিব লাগিব। মই ইয়াত কিবা ধৰ্ম হ'ব অধৰ্ম হ'ব এইখিনি কথা ক'বলৈ যোৱা নাই, কিন্তু কথা হ'ল কি, বহুতে এইটো ভাবেও ন যে এইবিলাক নীতি নিয়ম কেলৈ পালন কৰিব লাগে, এতিয়াই ঢেৰ বোলে ইটো নাখাবা সিটো নাখাবা, অলৈ নাযাবা তলৈ নাযাবা। কিয় দিছে? এই শৰীৰটোক ভালে ৰাখিবলৈতো দিছে। এই শৰীৰটোত বেমাৰ আজাৰ হ'লেতো আমি ভালকৈ থাকিব নোৱাৰোঁ, নহয় জানো? আৰু সেইবিলাক অস্বাভাৱিক, কিন্তু আমি নিজৰ ভিতৰতো সতৰ্কতা ৰাখি, ফুটা নাওখনেতো নৈখন পাৰ হ'ব নোৱাৰি। সংসাৰখনক ভৱসাগৰ বুলিছে, গতিকে ভাল বস্তুৰ মাজত, ভাল চিন্তনৰ মাজত, ভাল কৰ্মৰ মাজত শৰীৰটো ৰাখিব লাগে। সেইবাবেতো এইখিনি নীতি সদাচাৰ দিয়া হৈছে। আচাৰ ধৰ্ম, আচাৰো পৰম ধৰ্ম, আচাৰহীনম নপুনন্তি বেদ। যিজন আচাৰহীন ব্যক্তি তেওঁক চাৰি বেদেও সূচী কৰিব নোৱাৰে, সেইকাৰণে আচাৰ ধৰ্ম লাগিব। আৰু ধৰ্মৰো চাৰি চৰণ ৰূপতো আমাক দেখুওৱা হৈছে সত্য, শৌচ, তপ, ক্ষমা। এই চাৰিওটা বিষয় যেতিয়া জীৱনত থাকে তেতিয়াহে মই নিজকে ধাৰ্মিক বুলি ক'ব পাৰোঁ। কিন্তু যদি মোৰ সেই শৌচ সদাচাৰ নাথাকে, ক্ষমা নাথাকে, তপ নাথাকে, সত্যতা জীৱনত নাথাকে, তেতিয়াহ'লে মই কেনেকৈ আগবাঢ়িব পাৰিম জীৱনত? বিনা তপততো অসুৰেও একো পোৱা নাই, আমিতো মনুষ্য হয়। তপ লাগিব। তপ মানে কেৱল গছৰ তলত বহি থকাটোৱে তপ নহয় নহয়, সংসাৰত তাপিত হ'ব লাগিব। সংসাৰত তাপিত হৈ যদি ধৰ্ম মাৰ্গেৰে তেওঁ এটকাও অৰ্জন হৈছে, মহাধৰ্ম। আৰু যদি সংসাৰত তাপিত হ'বলৈ গৈ তেওঁ ওপৰত পোৱাগিটাই হোৱাগৈ নাই, তললৈও আশা কৰি আছে, তেতিয়াহ'লে তাৰ পৰা অৰ্জন কৰা সহস্ৰ ধনে সহস্ৰ পুণ্য কৰ্ম কৰিও লাভ নাই। কাৰণ টেঙা ফলটো আনি মই মিঠাৰ জেগাত ব্যৱহাৰ কৰিব নোৱাৰোঁ নহয়। ঠিক তেনেদৰে মই যদি কিবা এটা অধৰ্মৰে অৰ্জন কৰিছোঁ, আমাৰ আকৌ তাত লজিকেল মাইণ্ডটো থাকে, অধৰ্মই কিবা এটা অৰ্জন, তাৰ কিছু শতাংশ ধৰ্মৰ নামত লগাই দিম, হৈ যাব বোলে, উদ্ধাৰ হৈ যাম। সম্ভৱেই নহয়, ঈশ্বৰে গ্ৰহণেই নকৰে। সেয়া কোনে গ্ৰহণ কৰে? একমাত্ৰ মানুহে। সেইকাৰণে শুদ্ধতাটো লাগে, কাৰণ দ্ৰষ্টা ৰূপত আমিয়েই নাই। আমিতো ঘৰখনত এটা কেমেৰাহে লগাই থওঁ, ঈশ্বৰেতো গোটেই সৃষ্টিখনতে, তেওঁতো সহস্ৰ নয়ন আছে, নিজৰ শৰীৰতে 14জন সাক্ষী ৰূপত ব্যাপ্ত হৈ আছে। সকলো কৰ্মৰটো হিচাপ হ'ব, নহয় জানো? আৰু সেই কথা কৰিবলৈ যাওঁতে বিশ্বাসটো যে লাগে, বিশ্বাসটো ক'ৰ পৰা আহিছে? নাৰদদেৱে পতিয়ন কাৰ জৰিয়তে যোৱাইছে? তেওঁ যে এই দাসীপুত্ৰহে আছিলে, নহয় জানো? সেই দাসীপুত্ৰ হৈ থাকোঁতে তেওঁৰ মাকে বোলে সেই বৈষ্ণৱ ব্ৰাহ্মণজনৰ আল ধৰোঁতে 4 দিন বোলে, কাহিনীটো সকলোৱে জানে, নহয় জানো? 4জন বোলে বৈষ্ণৱ সন্যাসী আহিছিল, তেওঁলোকৰ সংগত সদায় হৰি কথা শুনোতে শুনোতে তেওঁৰ মনত সেই ভক্তিৰ ভাৱখিনিয়ে ক্ৰিয়া কৰিছিল। গতিকে এই যে কাম, ক্ৰোধ, লোভ, মোহৰ প্ৰসংগ কৈ থকা হৈছে, কাম, ক্ৰোধ, লোভ, মোহ থাকিব, কিন্তু কাম, ক্ৰোধ, লোভ, মোহৰ উদ্দেশ্য কৃষ্ণকেন্দ্ৰিক যদি হৈ পৰে, তেতিয়া কাম, ক্ৰোধ, লোভ, মোহৰ জৰিয়তে কৃষ্ণক পাব পাৰি। শুনিবলৈ অদ্ভুত লাগিছে নহয়নে? কাম, ক্ৰোধ, লোভ, মোহ আজিলৈকে যিমানে কৈ থাকে চবে বৰ্জন কৰাৰ কথা কৈ থাকে। এই সৰু ল'ৰাটোৱে আকৌ কি গাইছে, কাম, ক্ৰোধ, লোভ, মোহে ঈশ্বৰক পাব পাৰি। হয়, যদি কৃষ্ণমুখী হয়। তাৰ প্ৰমাণ কোন? স্বয়ং গোপীসকল।
গোপীসকলে ভক্তিভাৱত ভজিছিল জানো? নাই ভজা, কাম ভাৱত। সেইবাবে কোৱা হৈছে কৰ্মেন্দ্ৰিয় প্ৰীতি ইচ্ছা তাকে বোলে কাম, কৃষ্ণেন্দ্ৰিয় প্ৰীতি ইচ্ছা ধৰে প্ৰেম নাম। যদি সেই কাম ভাৱো কৃষ্ণকেন্দ্ৰিক হৈছে তেতিয়াহ'লে তেওঁ গতি পাব। ক্ৰোধ ভাৱ কেনেকৈ কৃষ্ণকেন্দ্ৰিক হ'ব? য'ত অসত্যতা থাকিব, য'ত হিংসা থাকিব, য'ত কপটতা থাকিব, য'ত অনাচাৰ থাকিব, তাৰ প্ৰতি যদি ক্ৰোধ ভাৱটো মনত থাকে তেতিয়াহ'লে তেওঁ কল্যাণৰ মাৰ্গত আগবাঢ়িব পাৰিব। খালি আমি যায় এটাৰ ওপৰত খং কৰি দিওঁ, সেইকাৰণে সমস্যাটো সেইখিনিতেই হয়। পকেটত বহুত টকা আছে, বোলে আছে বুলিয়ে চবতে খৰচ কৰিব নালাগে নহয়, সংযমী হৈ খৰচ কৰিব লাগে। জমা সকলো আছে, কিন্তু ক'ত কোনটো প্ৰয়োগ কৰিব লাগে সেইটো অকণ বিচাৰ কৰি চাব লাগে। সেইবাবেতো মনটো দিয়া গৈছে, বিবেকটো সেইকাৰণেই দিয়া গৈছে। সেইবাবে আমি পাপ পুণ্যৰ অধিকাৰী হওঁ। অন্য জীৱবিলাকৰ পাপ পুণ্যৰ কোনো লেখাজোখ নাই নহয়, আমাৰহে আছে। আমি এতিয়া যেনেকৈ ধৰি লওক বিহুৱে সংক্ৰান্তি যেনেকৈ ক'ৰবাত দোকানৰ পৰা কিবা এটা বস্তু কিনিবলৈ গ'লে বেছি দাম পালে আমি কওঁ নে এইটো বস্তুত কিমান অফাৰ আছে বোলে দুটকামান কমাই দিয়ক, নহয়নে? আমি যেনেকৈ যিটি ক্ৰয় বিক্ৰয় কৰিবলৈ যেতিয়া অফাৰ বিচাৰি যাওঁ, মৰাৰ পাছত আমাক অফাৰ এটা ঈশ্বৰেও দিয়ে যমৰ জৰিয়তে। সেইটো যাতনা শৰীৰ। এই শৰীৰটোতো ইয়াত দাহ কৰি দিয়া যায়, ইফালেতো ধুবলৈ যাব লাগিব বৈতৰণিলে, তেতিয়া বোলে ঈশ্বৰে সেই যমৰ জৰিয়তে এটা যাতনা শৰীৰ দিয়ে। আৰু সেই যাতনা শৰীৰটোৱে ইয়াত লগা দাগখিনি তাত জমে ভালকৈ টুকুচি ধুৱায় আৰু দাগ যোৱাকেইটা গুচি গ'ল, নোযোৱাকেইটা যাবলৈ আকৌ ইয়ালৈ পঠাই দিয়ে, হয়নে? সেইবাবে কোৱা হৈছে পুনৰপি জননম, পুনৰ জন্ম হৈ আছে, পুনৰপি মৰণম, পুনৰ মৰণ হৈ আছে, পুনৰপি জননী জঠৰে শয়নম, বাৰে বাৰে মাতৃৰ জঠৰত এই গৰ্ভত শয়ন হৈ আছে। এইটো জীৱৰ প্ৰক্ৰিয়া। ভাগৱত সেইবাবেই দিছিল তকাৰম তত্ত্বভাৱকম, যাতে তত্ত্বজ্ঞানৰ জৰিয়তে জীৱ এই জন্ম মৃত্যু জৰাবিধি চক্ৰটোৰ পৰা উদ্ধাৰ হৈ যাব পাৰে। এতিয়া সেই কথা ক'বলৈ যাওঁতে ভাৱটোতো লাগিব, আৰু সেই ভাৱ অৰ্জন কৰিবলৈ যাওঁতে কেনেধৰণৰ ভাৱৰ প্ৰয়োজন? ক্ষমাৰ গভীৰতা, অশ্বত্থামাৰ শিৰোমণিকতা। নহ'লে আপুনিয়ে চাওকচোন, ভাগৱত পোনপ্ৰথমতে ক'লে আপোনাৰ এই ঋষিসকলৰ প্ৰশ্নৰ কথা, তাৰ পিছতেই ক'লে আপোনাৰ ব্যাস নাৰদৰ সংবাদৰ কথা। সেইটোৰ লগত অকণমান ৰিলেশ্যন দেখুৱাই যেনিবা নাৰদদেৱৰ উপৰিজন্মৰ কথা ক'লেগৈ, চিধাই আকৌ মহাভাৰতৰ অশ্বত্থামাৰ কথা কেনেকৈ পালেগৈ? কি দেখুৱাইছে অশ্বত্থামা? কাৰণ যেতিয়া ভক্তি মাৰ্গটোৰ সৈতে ধৰ্ম মাৰ্গটোৰ সৈতে জড়িত হোৱা যায়, তাতো প্ৰাপ্তিৰ বাসনাটো উৎপন্ন হয়, নহয়নে? আৰু প্ৰাপ্তিৰ বাসনাটো যদি মূৰৰ ওপৰত বহিবলৈ হয়, গতিটোৱে অশ্বত্থামাৰ নিচিনা হয়। অশ্বত্থামাটো গুৰুপুত্ৰ আছিল, নহয় জানো? আৰু যিজনৰ জন্মও স্বয়ং মহাদেৱৰ বৰত হৈছে, অশ্বত্থামাৰ জন্ম মহাদেৱৰ বৰত হৈছে গুৰু দ্ৰোণৰ ঔৰসত। তেতিয়াহ'লে অশ্বত্থামা কেনেকুৱা হ'ব লাগিছিল? যথেষ্ট ভাল মানুহ হ'ব লাগিছিল। কিন্তু তেওঁ শুই থকা দ্ৰৌপদীৰ 5জন পুত্ৰকো শিৰচ্ছেদ কৰি থলে, কাৰণ প্ৰাপ্তিৰ বাসনা উপজিলে। ভাবিলে কি, পঞ্চ পাণ্ডৱৰ গোটেই বংশটো যদি মই নষ্ট কৰি পেলাওঁ তেতিয়াহ'লে দুৰ্যোধনে মোক কৰ্ণক দি আধা ৰাজ্যৰ অধিপতি পাতি দিব, ধন সোণ সা সম্পন্ন ঢেৰ দিব। গতিকে ধৰ্ম মাৰ্গটো যদি মই বাসনা এটা লৈ পেলাই জড়িত হৈছোঁ, কেতিয়াবা পথভ্ৰষ্ট হৈ যাব পাৰোঁ। মোক বাসনাই এনেকুৱা এটা কাম কৰিবলৈ বাধ্য কৰাই দিব পাৰে যিখিনি সময়ত মই হিতাহিত চিন্তা কৰাৰ ক্ষমতা হেৰুৱাই পেলাব পাৰোঁ, যিটো অশ্বত্থামাৰ হৈছিল। তাৰ বিপৰীতে দ্ৰৌপদীৰ জৰিয়তে কি দেখুৱালে? দ্ৰৌপদীৰ জৰিয়তে ক্ষমাৰ গভীৰতাটো। নিজৰ হত্যা কৰা 5জন পুত্ৰকো যে বোলে এওঁক হত্যা কৰিবলৈ মই কেনেকৈ অনুমতি দিওঁ? মৃতক পুত্ৰক স্মৰীয়া কান্দন্তে আচন্ত দ্ৰৌপদ জীও, গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰিক্ষ ভৈলা জীও, হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই, মেলা বান্ধ ইহান দুখে অধিকে উধাই জুই, মই যেন মৰো পুৰী পুত্ৰ হকে অগণিশিয়া দহয়, ইহান অৱস্থা দেখি সেইমতে গৌতমী তেজী বেটি। কম ডাঙৰ ক্ষমা ভাৱনে? ভাগৱত মাৰ্গে কি কৰে? মনটো ইমান বিস্তৃত কৰি দিয়ে যে তাত সেইগৰাকী মাতৃয়ে নিজৰ কষ্টটো অনুভৱ কৰা নাই। ভাবিছে কি, আজি মই 5জন পুত্ৰক হেৰুৱালোঁ যেনিবা, কিন্তু এই অশ্বত্থামাকো যদি মই আজি হত্যা কৰিবলৈ কওঁ বা বধ কৰিবলৈ কওঁ, তেতিয়া তেওঁক হেৰুৱাই তেওঁৰ মাকে কিমান কষ্ট পাব, নহয়নে? ভাগৱত মাৰ্গে সেইবাবে ইমান এটা বিস্তৃত দৃষ্টিকোণ ৰাখে। জীৱনত আমি এইখিনি পোৱাটো বহুত কল্পনাও কৰিব নোৱাৰোঁ, ইমান সহজ নহয় সেইবাবে ভক্তি কৰাটো। আমি সুবিধাৰ মাজত আছোঁ কাৰণেহে লাগে ভক্তি কৰিবলৈ বৰ সহজ বুলি। নহয়, কেৱল কৈ দিলেই ভক্তি হৈ নাযায়, আমি প্ৰস্তুত হ'ব লাগিব ন। আমি অকণমান কষ্ট এটা পালে ঈশ্বৰৰ আছে নাই তাত শংকা উপজি যায়, নহয়নে? সংসাৰখনলৈ চালে ঈশ্বৰৰ কেতিয়াবা নাই যেনো অনুভৱ হৈ যায়। সেইটো স্থিতিত আমি কেনেকৈ আগবাঢ়িব পাৰিম? সেইকাৰণে প্ৰথম বিশ্বাস, তাৰপৰা দৃঢ় বিশ্বাস, তাৰ পাছতে সুদৃঢ় বিশ্বাস। পোনপ্ৰথমতে আমি জাপ মাৰি দিব নোৱাৰোঁ, নহয়নে?
খালি সেই বিশ্বাসটো আমি বৰ্তাই লৈ গৈ থাকিব লাগিব, তেতিয়াহে গভীৰ হৈ হৈ গৈ থাকিব। আৰু সেই কথা ক'বলৈ যাওঁতেও চাওকচোন, দ্ৰৌপদীৰ প্ৰসংগৰ পাছতে কি আহিছিল? কুন্তীৰ স্তুতি। কুন্তীয়েনো কি কৈছিল? এইটোতো সকলোৱে জানে যে প্ৰভু মোক জীৱনত পাৰিলে বিপদহে দিয়া, বিপদত থাকিলে মোৰ তোমাৰ স্মৰণ হৈ থাকিব। অলপ আগত যে কথা এটা আছিল ওলাইছিল যে সুখৰ এইটো দুৰ্ভাগ্য, সুখে সকলো সুবিধা লৈ আনিলে ভগৱন্তৰ বিস্মৃতিটোও লৈ আনে। সুখত থাকিলে ভগৱানলৈ সহজে মনত নপৰে, কিন্তু দুখৰ এইটো সৌভাগ্য যে দুখ আহেহে আহে, চাৰিওফালৰ পৰা কষ্ট আহিলেও ঈশ্বৰৰ স্মৃতিটো লৈ আনে। জীৱনত অহা দুখ, কষ্ট, অপ্ৰীতিকৰ পৰিস্থিতিয়ে প্ৰত্যেক মনুষ্যক এইটো কথা বুজাবলৈকে আহে যে ঈশ্বৰৰ ব্যতিৰেকে আৰু একো ইয়াত স্থায়ী নহয়, হয়নে? ঈশ্বৰমুখী হোৱাৰ সুবিধা সেইকাৰণে জীৱনৰ প্ৰতিটো সময়ত আমি পাওঁ, খালি আমি কথাবিলাক, কাৰণ জীৱনত পোৱা নোপোৱাবিলাক সকলোৰে একেই। জীৱনৰ পথটোত ঢেৰ খলা বমা আছে, ৰিক্সাখনত পাৰ হৈ গ'লে ঢেৰ ঠেকেচা খাম, আৰু ঠেকেচা খাই পেলাই অভক্তজনে বেয়া মাতটো মাতিব, ভক্তজনে ঈশ্বৰক চিন্তা কৰিব। সেইটোৱেই হৈছে বিপদো নৈব বিপদম সম্পদো নৈব সম্পদ বিপদম বিস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। প্ৰতিকূলতাটো যদি ঈশ্বৰৰ চিন্তন হৈছে তেওঁ গতি পাব, কিন্তু অনুকূল পৰিৱেশতো যদি ঈশ্বৰৰ বিস্মৃতি হৈছে তেতিয়াহ'লে লাভ নাই। তাৰপিছত কি দেখুৱালে? পিতামহ ভীষ্মৰ মুক্তি। পিতামহ ভীষ্মটোৰ মৃত্যু হৈছিল, কিন্তু মৃত্যুটোক মুখ্য উৎসৱ বুলি ক'ব পৰা সাহস একমাত্ৰ ভাগৱতৰহে আছে। ধেমালি কথানে? আমিওতো মৃত্যুমুখী যাত্ৰাত আছোঁ, আৰু মৃত্যু সেই তেতিয়া নঘটে যেতিয়া হৃদযন্ত্ৰটোৱে কাম কৰা বন্ধ হৈ যায়, হাওঁফাওঁটো বন্ধ হৈ যায়, উশাহ নিশাহ বন্ধ হৈ যায়। আমি কওঁনে তেওঁ বোলে ঢুকালে, তেওঁ মৃত্যু ঘটিল? মৃত্যু তেতিয়া মুঠেও নঘটে। আমি ওলোটাকে কথাটো লওঁ। তেতিয়া কি হয়? শৰীৰটো নিষ্ক্ৰিয় হয়, মেচিনটো চলি আছিল, চলা বন্ধ হৈ থাকিল। মৃত্যু কেতিয়া ঘটে? যেতিয়া জীৱই আহি পেলাই মাতৃগৰ্ভত যেতিয়া প্ৰৱেশ কৰেহি, তেতিয়াৰ পৰা সেই শৰীৰটোৰ মৃত্যু আৰম্ভণি হয়। এতিয়াও আপুনি মই মৃত্যু হৈ হৈ গৈ আছোঁ। এইটোতো নিত্য প্ৰলয়। দ্বাদশ আৰু তৃতীয়ত বৰ্ণিত যি তিনি প্ৰকাৰ প্ৰলয়ৰ কথা আছে, নিত্য প্ৰলয়, খণ্ড প্ৰলয়, মহাপ্ৰলয়, এই শৰীৰটোৰ মৃত্যুটো নিত্য প্ৰলয়। এতিয়াও প্ৰতি ছেকেণ্ডত মৰি মৰি গৈ আছোঁ ন, খালি অনুভৱ নাই হোৱা। মহাভাৰতত এটি ধুনীয়া প্ৰসংগ আহে, এই যে আপোনাৰ যক্ষৰূপী ধৰ্মই যেতিয়া যুধিষ্ঠিৰক প্ৰশ্ন কৰিছিল, পানী খাবলৈ যাওঁতে যেতিয়া ধৰ্মৰূপী যক্ষৰ প্ৰশ্ন উত্তৰ দিব নোৱাৰি গোটেইকেইজন ঢলি ঢলি পৰি গৈছিল, শেষত আপোনাৰ সেই যক্ষই যুধিষ্ঠিৰক এটা কথা সুধিছিল যে যুধিষ্ঠিৰ, এইখন সংসাৰ আটাইতকৈ আশ্চৰ্যকৰ কথাটো কি, তুমি মোক কোৱা। তেতিয়া মহাৰাজ যুধিষ্ঠিৰে কৈছিল, আটাইতকৈ আশ্চৰ্যকৰ কথা এইটোৱেই যে মানুহে দেখি আছে, চকুৰ সন্মুখতে মানুহৰ নিত্য জন্ম হৈ আছে, আৰু মানুহে দেখি আছে যে চকুৰ আগতে মানুহ নিত্য মৃত্যু ঘটি আছে। কিন্তু সেই বাস্তৱিকতাটো দেখি থকাৰ পাছতো মানুহে মাজৰ সময়কণকে নিজকে অমৰ বুলি যেন অনুভৱ কৰে। আমাৰো সেইটো, আমি মানুহজন যাওঁতেহে নাম লওঁ, মানুহজন আহোঁতে কিন্তু সহজে নাম নলওঁ। যেতিয়া শ্বাস থাকে তেতিয়া নাম ল'ব লাগে। আমি কেতিয়া লওঁ? যেতিয়া মানুহজনৰ জীৱটো গুচি গ'ল তেতিয়াতে আমি ঈশ্বৰৰ নাম লওঁ। সেইটো ভুল নহয়, কিন্তু শ্বাসটো আহোঁতেই নামটো উচ্চাৰণ কৰাৰ প্ৰয়োজন। কেঁচুৱাটো জন্ম হৈছে, সেইখিনি সময়তো ঈশ্বৰক চিন্তা কৰাৰ প্ৰয়োজন। আমি তেওঁ গুচি যোৱাৰ পাছতহে লওঁ। শ্বাস আৰু নাম পাৰ্থক্য ইমানখিনিতে, দুইটাও শব্দ। আৰু প্ৰকৃততে নাম উচ্চাৰণত, নাম চিন্তনৰ গভীৰতাত সেই নাম শ্বাসৰ সৈতে জড়িত হৈ যায়গৈ, নহয় জানো? শ্বাস প্ৰশ্বাস চলি থাকোঁতে প্ৰতিটো উশাহ নিশাহত সেই ভগৱন্তৰ নাম চিন্তন হৈ থাকে, সেইটো নাম চিন্তনৰ গভীৰতা। যেতিয়া আমি শ্বাসটো আছে শৰীৰত, তেতিয়াই যিমান পাৰি সিমান তেওঁ চিন্তন কৰিব লাগে, তেওঁৰ নাম ল'ব লাগে। শ্বাস যোৱাৰ পিছত আমি তেওঁতোতো নাম উচ্চাৰণ কৰিব নোৱাৰে। ইয়াততো এইসকলৰ বাবেহে নামষাৰ উচ্চাৰণ কৰা হৈছে, তেওঁতো নিজৰ কৰ্ম সংস্কাৰ মতেৰে গতি পাব। গতিকে সময় থাকোঁতে সেই নামক উচ্চাৰণ কৰাটো প্ৰয়োজন। আৰু আমি এনেকুৱা এটা সংস্কৃতিত ডাঙৰ দীঘল হৈছোঁ, যিটো সংস্কৃতিত এজন ব্যক্তিয়ে জীৱনত পোৱা আটাইতকৈ ডাঙৰ দুখ মৃত্যু, সেই মৃত্যুটোক মুখ্যলৈ ৰূপান্তৰ কৰি দেখুৱাইছে। তাকো মুখ্য বুলিও কোৱা নাই, মুখ্য উৎসৱ বুলি কৈছে। কোনোবা মৰিলে কোনোবাই উৎসৱৰ কথা ক'লে নেখেদিবনে? বুলিব পাগল হ'ল, মানুহ মৰিছে উৎসৱ পাতিবলৈ আহিছে, নহয়। কিন্তু মৃত্যুটোক উৎসৱলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পৰা যায়, সেইখিনিতে দেখুৱাইছে দুটা বিষয়। আমাৰ উত্তৰায়ণ আৰু দক্ষিণায়ন, নহয়নে? বছৰেকতো আমাৰ দুটা অয়ন চলে। মাঘ বিহুৰ সংক্ৰান্তিৰ দিনা সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে, তেতিয়া সেই প্ৰথম ছমাহ কি কোৱা হয়? উত্তৰায়ণ কাল। পাছৰ ছমাহ দক্ষিণায়ন কাল। কিয় কোৱা হয়? বোলে ঊৰ্ধ্ব লোকত আমাৰ ইয়াত এবছৰে এদিন ধৰা হয়, ইয়াত এবছৰ পাৰ হৈ গ'লে ঊৰ্ধ্ব
লোকত কেনেকৈ এদিন ধৰা হয়? কাৰণ অন্য জীৱই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে মৰিলে, কিন্তু মনুষ্যই লাগে, কাৰণ মনুষ্যক চেতনা শক্তিটো দিয়া হৈছে। আৰু সেই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰাৰ প্ৰশস্ত সময় বোলে উত্তৰায়ণ কাল। কিয় উত্তৰায়ণ কাল বোলে ঊৰ্ধ্ব লোকত দিনৰ সময়? কেনেকৈ? মহাকাশ বিজ্ঞানীও এই কথা প্ৰমাণ কৰিলে যে সময়টো আপেক্ষিক। মহাকাশত যেতিয়া উপগ্ৰহসমূহ পঠিওৱা যায়, যিমানে ওপৰলৈ গৈ থাকে সিমানে সময়ৰ গতি কমি কমি গৈ থাকে। আমি ভূলোকতহে আছোঁ, দেৱলোকটো ইয়াৰ পৰা ঊৰ্ধত আছে, গতিকে স্বাভাৱিক কথা, ইয়াত এবছৰ পাৰ হ'লেহে তাত এদিন পাৰ হয়। আৰু ঊৰ্ধ্বলোক বুলি ক'লে আমি ওপৰ বুলি ক'লে আকাশখনৰ কথা কওঁ ন, ভগৱান ক'ত আছে? ওপৰত আছে। এইটো ভুল দিশ, এইটো ঊৰ্ধ্ব দিশ নহয়। ঊৰ্ধ্ব দিশটো হৈছে পূব দিশটো। আমি কওঁ না, আমি পূব দিশত ঈশ্বৰক কিয় চিন্তা কৰোঁ? বোলে পূব দিশৰ পৰা সূৰ্য উদয় হয়। সেইটো প্ৰাথমিক কথাহে। মূল কথাটো হ'ল কি? কাৰণ আমি ধৰি লওক টিভিটো যেতিয়া বা ভূগোলতো পঢ়িবলৈ পাওঁ, সূৰ্যটো মাজতে আছে, পৃথিৱীখনে চাৰিওপাশে ঘূৰি আছে, নহয় জানো? পৃথিৱীৰ উত্তৰ মেৰুতো মানুহ নাই, দক্ষিণ মেৰুতো মানুহ নাই, এই চাইডতহে মানুহখিনি আছে। এই মানুহে যেতিয়া ওপৰলৈ বুলি আঙুলিটো টোৱাইছে, তেতিয়াহ'লে কাৰ দিশলৈ দেখুৱাইছে? সূৰ্যটোৰ দিশলৈ, হয়নে? ঊৰ্ধ্ব দিশটো কোনটো? পূব দিশটো। ইয়াত আমি যিটো পূব দিশ বুলি কৈছোঁ, মহাকাশলৈ যোৱাৰ লগে লগে সেইটো ঊৰ্ধ্ব দিশ হৈ পৰে। ঊৰ্ধ্ব দিশত আমি কিয় উপাসনা কৰোঁ? কাৰণ আমি জীৱনটোতো ঊৰ্ধ্বগামী হ'ব বিচাৰোঁ, হয়নে? আমাক উত্তৰায়ণ গতি লাগে, দক্ষিণায়ন নালাগে। দক্ষিণায়ন কালত বোলে জীৱই শৰীৰটো এৰিলে এই ষ্টেচনে কেতিয়াবা ৰৈ যাবলগীয়াও হ'ব পাৰে। কিন্তু ভাগৱতৰ এইটো সামৰ্থ্য দেখি আছে, দক্ষিণায়ন কালতো তেওঁক গতি দিব পাৰে, কিন্তু স্বাভাৱিক ৰূপত যিটো দেখুওৱা হৈছে। নহ'লে চাওকচোন, ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে বিদুৰ, মৈত্ৰেয়, পঞ্চপাণ্ডৱ, মহাৰাজ পৰীক্ষিত সকলো কেনি গৈছে? উত্তৰ দিশে গৈছে। উত্তৰ দিশত ভগৱতৰ এনেকুৱা কি আছে যে সকলোৱে উত্তৰ দিশে গৈছে? পঞ্চপাণ্ডৱো গৈছে উত্তৰ দিশে, কাৰণ কি লাগে? উত্তৰায়ণ গতি। ইচ্ছা মৃত্যুৰ অধিকাৰী হোৱাৰ পাছতো পিতামহ ভীষ্মই শৰীৰ তেতিয়ালৈকে এৰা নাই, যেতিয়ালৈকে উত্তৰায়ণ কাল উপস্থিত হোৱাহি নাই, হয়নে? আমি অসমীয়া সমাজতে কওঁ নে কথা এটা, যে বোলে আগফালে সোমালে আগফালে ওলাই যোৱা দিয়ে, আগফালে সোমাই পাছফালে ওলাই যাব নাপায় নহয়। আমাৰতো লোকাচাৰত কথা এষাৰ যে আছে, কোনোবা এজন যদি আগফালে সোমাইছে, তেতিয়া আকৌ তেওঁ পাছফালে ওলাই যোৱাটো আমি নকওঁ, এই যেনি সোমাইছা তেনি ওলাই যাওঁ। এইটো দৰ্শন ক'ৰ পৰা আহিল? জীৱ কেনি প্ৰৱেশ কৰিছে? এই ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰই দি, নহয় জানো? মাতৃগৰ্ভত এই ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰই দি জীৱ শৰীৰত প্ৰৱেশ কৰে। গতিকে অহা সময়তো বোলে যে জীৱ এই বাটেই উভতিব লাগিব, তেতিয়া তেওঁ গতি পাব। আৰু জীৱনত মই যিমানেই বেয়া কাম কৰিম, অন্তিম সময়ত শৰীৰৰ সিমান নিম্ন অংশই দি জীৱ বাজ হ'ব। এইবিলাক বোলে কোনে দেখিছে? আজিকালি আৰু যুক্তিটো প্ৰথম নহয় 1 নম্বৰতে থাকে যুক্তিটো, কোনেওতো দেখা নাই, তেতিয়া কেনেকৈ মানি ল'ম যদি দেখা নাই? বি খালে যে মানুহ মৰে সেইটোও কোনেও দেখা নাই, কিয় মানি আছোঁ? নিজে টেষ্ট কৰিতো চোৱা নাই, নহয় জানো? কাৰণ বিশেষজ্ঞজনে কৈছে কাৰণে মানি লৈছোঁ। গতিকে আমি দেখা নাই, কিন্তু কোনেও দেখা নাই এইটোতো নহয়। পূৰ্বৰ মহাপুৰুষসকলে ইমানখিনি কষ্ট কৰি এইখিনি তথ্য দি থৈ গ'ল। এতিয়া এপেজ লিখিবলৈ হওঁতেও ঘণ্টা জুই বহিব লাগে। তেতিয়াৰ দিনত সাঁচিপাত, ভোজপাত এইবিলাকত লিখি ইমান সুবিধাও নাছিল। কি প্ৰয়োজন আছিল? তেওঁলোকে অনুভৱলব্ধ কৰি, কাৰণ প্ৰতিটো কথা নিজে অনুভৱ কৰি যে জনা যায় এইটোও নহয়, আনৰ অনুভৱৰ পৰাও কিছু অনুভৱ লোৱা যায়, হয়নে? সেইবাবে মহাজন ইয়েনগত স্বপন্থ, যে মহাজনসকলে যি পথ অনুসৰণ কৰিছে তাকেই অনুসৰণ কৰাটো প্ৰয়োজন। অনুকৰণো কিন্তু নহয়, অনুকৰণ অসুৰেহে কৰে, আমি অনুসৰণ কৰিব লাগে। ঈশ্বৰে অসুৰে অনুকৰণ কৰিবলৈ গৈ নিজকে ঈশ্বৰ বুলি ভাবি লয়। সেইকাৰণে আমি কেতিয়াও কাকো অনুকৰণ কৰিব নালাগে। আমাৰতো কেতিয়াবা অপমান দি দিয়া যায় যাকে তাকে, ধৰি লওক ভক্ত ধ্ৰুৱৰ লগত, ভক্ত প্ৰহ্লাদৰ লগত ইত্যাদি ইত্যাদি। সেইটো তুলনাটো ভুল, সেইটো এটা অপৰাধ। কাৰণ ইমান এজন শ্ৰেষ্ঠ ভক্ত, ইমান এজন শ্ৰেষ্ঠ ব্যক্তিক আমি মানুহৰ সৈতে তুলনা কৰিব পাৰোঁ জানো? নোৱাৰোঁ নহয়। যিদৰে মহাপুৰুষ শংকৰদেৱক যদি কোনোবা অন্য এজন পণ্ডিতৰ সৈতে তুলনা দিয়া হয়, আমি জানো ভাল পাম? কেতিয়াও ভাল নাপাওঁ। কিয় ভাল নাপাওঁ? কাৰণ স্থিতিটোৱে বেলেগ। তেতিয়াহ'লে ভক্তসকলৰ সৈতে সেই প্ৰহ্লাদী ভক্তসকলতে কাৰোবাৰ তুলনা কেনেকৈ সম্ভৱ নহয়। আৰু মানুহেও জীৱনত কাৰো সৈতে তুলনা দিব নালাগে। আমুকে আমুক কৰিলে, তামুকে তামুক কৰিলে, সকলোৰে জীৱনটো একেই নহয়। আপোনাৰ জীৱনত কি চলি আছে আপুনিহে জানে। মই মোৰ দৃষ্টিৰে তাক চালে নহ'ব নহয়, হয়নে? সেইকাৰণে কোনেও কাৰো জীৱনৰ পৰা নিজকে তুলনা কৰি চাব নালাগে। নিজৰ জীৱন প্ৰক্ৰিয়া সুকীয়া, সেই দিশত আগবাঢ়িব লাগে। আৰু যাই হওক, এতিয়া এই কথা ক'বলৈ যাওঁতে যে জীৱই পিতামহ ভীষ্মই সেই দক্ষিণায়ন কাললৈ, উত্তৰায়ণ কাললৈকে নিজৰ শৰীৰত বদ্ধ হৈ আছে। সেইখিনিতে উত্তৰায়ণ কালৰ আৰু এটা দিশ দেখুওৱা গৈছে। এইটো স্থূল শৰীৰৰ ভিতৰত সূক্ষ্ম শৰীৰ আছে। সূক্ষ্ম শৰীৰটোৰ ভিতৰত আমাৰ বোলে 114টা চক্ৰ আছে, য'ত শক্তিৰ মিলন হৈছে। সেই 114টা চক্ৰৰ ভিতৰতে আমাৰ 6টি চক্ৰ বোলে প্ৰধান।
শক্তিৰ মিলন বিন্দু। এইবিলাক বেলেগ এটা স্তৰত আহেগৈ আৰু মানে প্ৰত্যক্ষ ৰূপত কৈ লাভ নাই, কাৰণ এইখিনি সাধন স্তৰৰ বিষয়। আৰু সেই 6টি চক্ৰৰ আচলতে প্ৰকৃততে 7টি চক্ৰ, কিন্তু তাৰে 6টি চক্ৰ আমাৰ ভিতৰত থাকে আৰু অন্তিমটি চক্ৰ অৰ্ধাংশহে শৰীৰৰ ভিতৰত থাকে। ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধ্ৰত সহস্ৰাৰ চক্ৰ বা সহস্ৰদল পদ্ম। আৰু ৰাসৰো তাৎপৰ্য এইখিনিতে আহে। কিন্তু ভগৱান কৃষ্ণই বোলে 16,000 গোপীৰ সৈতে ক্ৰিয়া কৰিলে। কেনেকৈ ক্ৰিয়া কৰিলে? ক্ৰিয়া মানে এইটো কেৱল স্ত্ৰী পুৰুষৰ নৃত্যই নহয়। কৃষ্ণ যদিও আমি ঈশ্বৰক গুণত বদ্ধ কৰিব নোৱাৰোঁ, কিন্তু ভগৱান কৃষ্ণৰ 16 কলাৰ কথা শাস্ত্ৰত পোৱা যায়, নহয়নে? 16 কলাৰে ভগৱান কৃষ্ণ। এতিয়া 16 কলা কৃষ্ণ মানে কি? পূৰ্ণ আনন্দ, হয়নে? 16 কলা সহিত পূৰ্ণ কৃষ্ণই যেতিয়া সেই সহস্ৰদল পদ্মত বিৰাজ কৰিব, তেতিয়াই মাল্টিপ্লাই কৰি দিলে 16,000 গোপীৰ সৈতে ৰাস ক্ৰিয়া নহয় জানো? ৰসু বৈশ্য আনন্দং ব্ৰহ্মেতি। সেই আনন্দ ভূমানন্দতেইতো গোটেই এই স্থূল ব্ৰহ্মাণ্ডৰ লগতে আপোনাৰ গোটেই বিৰাট ব্ৰহ্মাণ্ডখন বৰ্তি আছে, নহয় জানো? সেইকাৰণে ৰাস ক্ৰিয়া বুলি ক'লে কেৱল নৃত্য বিশেষেই নহয়, যাৰ মূল আধাৰত জীৱাত্মা পৰমাত্মাৰ সংযোগত এই স্থূল শৰীৰটোৰ লগতে গোটেই বিৰাট ব্ৰহ্মাণ্ডখন বৰ্তি আছে। আৰু সেই 6টি চক্ৰৰ ভিতৰতে আমাৰ হৃদয়ত কি আছে বোলে? অষ্টদল পদ্ম, 8টা পদুমৰ পাহি সদৃশ বোলে এটা মণ্ডল আছে, নহয়নে? প্ৰথমতে আপোনাৰ বোলে চন্দ্ৰমণ্ডল, তাৰ ভিতৰত সূৰ্যমণ্ডল, তাৰ মধ্যত অগ্নিমণ্ডলৰ মধ্যত বোলে পৰমাত্মাৰ স্থান। আৰু তাৰ কাষে কাষে 8টি কোণ আছে। সেই 8টি কোণত জীৱই নিজৰ গুণ কৰ্ম সংস্কাৰ অনুসাৰে অধিষ্ঠান লাভ কৰে। পূব কোণত অধিষ্ঠান লাভ কৰিলে তেওঁ অল্পায়ু হয়, পশ্চিমত ৰোগীয়া হয়, দক্ষিণত তীৰ্থ অভিলাষী বা সৎকৰ্ম অভিলাষী, আৰু উত্তৰত উত্তৰপাশিত যেবে জীৱয়ুতপন্ন ভক্তি কৰিবাক লাগি যায় তাৰ মন। এতেকে ভক্তৰ গতি উত্তৰৰ কুলে যাই যিটো ভকত হুৱয়হি তুনৰে। সেইবাবে ভক্তসকলৰ গতি কি? উত্তৰ কুলত। কাৰণ আমাক কি লাগে? উত্তৰায়ণ গতি। কেৱল তাত দিশটোৰ কথাই দেখুওৱা হোৱা নাই, তাত এটা নিৰ্ণয় আছে। আৰু জীৱই যেতিয়া সৎকৰ্ম সৎ সংস্কাৰী হৈ থাকে, তেতিয়া সেই জীৱৰ উত্তৰায়ণ গতি সম্ভৱ হয়। কিন্তু তাৰ পাছত আমি যে কলিযুগৰ মনুষ্য, সতৰ্কতাটো লাগিব। সেইবাবে তাৰ পাছতে কি প্ৰসংগ আহিছে? মহাৰাজ পৰীক্ষিত আৰু কলিৰ প্ৰসংগ আহে। সেইবিলাকতো সকলোৱে জানেই। কলিটো গুণময়, কলিক যে থাকিবলৈ, এইটো চাবলৈ গ'লেহে কলিযুগ। সকলোতে কলিৰ দুষ্কাৰ্য নাই নহয়, সেই নিৰ্দিষ্ট কেইটামান স্থানতহে আছে। কিয় দেখুৱালে? তাৰ পৰা জীৱনলৈ কলুষতা আহে। প্ৰথম জুৱা খেলত কিয় দেখুৱালে? মই অকণ বেলেগ এটা দৃষ্টিভংগীত দেখুৱাইছোঁ দেই। গাৰ কাপোৰখন যদি আমাৰ গাৰ পৰা সৰি পৰে, আমি কৃষ্ণ বুলি সহজতে নুতুলোঁ। হাতৰ পৰা বেলেগ বস্তু এটা পৰিলেও যদি পৰে যায়, তেতিয়া আমি কৃষ্ণ বুলি নুতুলোঁ। কিন্তু কেনেবাকৈ যদি পকেটৰ পইচা এটা পৰিবলৈ হয়, তেতিয়া কৃষ্ণ বুলি পটককৈ তোলোঁ। এইটো আমাক কোনো শিকোৱাৰো প্ৰয়োজন নাই, পটককৈ মুখৰ পৰা ওলাই যায় ন। কিয় তোলে বাৰু? কাৰণ যে আমাক কোৱা হৈছে ধনাত ধৰ্ম ততঃ সুখম, বোলে ধনৰ জৰিয়তেহে ধৰ্ম আহিব, তাৰ পৰা সুখ আহিব। এই কথাটো আমি নিগেটিভ চেন্সত ব্যৱহাৰ কৰি থাকোঁ। এই বোলে এইবিলাক কথা পাতি থাকিলে ধন থাকিলেহে কাম হ'ব। হয়, অৰ্থ নভৰিলেকো কিছু কৰ্ম নিসিজয় বুলি ভগৱন্তই কৈছে। কিন্তু সেই অৰ্থৰ সৈতে কেৱল এটা ভোগবাদী মনোভাৱেই জড়িত হোৱা নাই এইটো সংস্কৃতিত। সেই অৰ্থৰ সৈতে এটা বহুত গভীৰ ভাৱ যুক্ত হৈছে। কিয়? ধনৰ অধিষ্ঠাত্ৰী বুলি আমি কাক জানো? লক্ষ্মী কাৰ পত্নী? নাৰায়ণৰ পত্নী নহয় জানো? আৰু সেই নাৰায়ণৰ পত্নী লক্ষ্মী ক'ত বহি আছে? নাৰায়ণৰ চৰণত। চৰণে অনেক ভকতিভাৱে উপাসন্ত লক্ষ্মী জগত মামে, বোলে জগত মাতৃ সেই লক্ষ্মী নিৰহংকাৰ ভাৱত ঈশ্বৰৰ চৰণ সেৱাত বহি আছে। মানে সেই ধনৰ সৈতে আমাৰ মাতৃভাৱটো যুক্ত হৈ আছে, হয়নে? যি স্থানত গৈ পুত্ৰই মাতৃক উৰুৱাই দিবগৈ, তাত কেনেকৈ ধৰ্ম থাকিব? জুৱা খেলত কি কৰা হয়? এতিয়া দেখিব নহয়, দেৱালী আহিছে, কিছু জেগাত ওলাবই, নহয় জানো? দেৱালীৰ দিনা ঈশ্বৰৰ আগমন ঘটিছিল অযোধ্যালৈ, নহয়নে? পোহৰৰ উৎসৱ। এই আপোনাৰ জুৱা খেল মানে কি? এই আজিকালি ওলাইছেই নহয় এখন চকৰি খেল বুলি যে কয় যে, হয়নে? সেইখনোতো জুৱা খেল ন। তাৰ জৰিয়তে কি হ'ব? তাত যদি লাভ নাহে নহয়, অকল্যাণহে আহিব। আনক ঠগি পেলাই ঠগ প্ৰবঞ্চনা কৰি নিজৰ জীৱনটোলৈ কিবা এটা লাভ অহা সম্ভৱ হয় জানো? আমি উৎসৱবিলাকো কিবা অধাচাৰী কৰি পেলালোঁ কিছু ক্ষেত্ৰত। সাত্বিকতাৰে পালন কৰিব লাগে, নহয় জানো? গতিকে ধন অৰ্জন কৰিব লাগে, ধন লাগে, কিন্তু সেই ধনৰ প্ৰতি সন্মানটোও লাগে, নহয়নে? লক্ষ্মীও সেইকাৰণে চৰণতহে বহি আছে, তাতোতকৈ ওপৰলৈ উঠা নাই। তাতকৈ ওপৰলৈ উঠিলে সকলো শেষেই আৰু, নহয়নে? তাৰপিছত কি দিলে? সুৰাপান। সুৰাপানৰ কথা মই বিশেষ নকওঁ, কাৰণ সকলোৱে জানে। আৰু এনেও
যাৰ বিষয়ে কোৱা হৈছে তেওঁলোক ইয়াত এনেও উপস্থিত নাই, নহয়নে? কথাত ঠিক তেনেকুৱা। আৰু কথা হ'ল কি, ঈশ্বৰে ভাল ইমান এটা শৰীৰ দিছে, এই শৰীৰটোত ভাল বস্তু ভৰাব লাগে, নহয়নে? চোৱা বস্তু এটা ইয়াত ভৰাব নালাগে। কেঁচুৱাতেও চুচৰি বাগৰি খোজকেইটা পোনাব বিচাৰে, লেবা থেবা মাতেৰে হ'লেও মা বুলিব বিচাৰে। যিটো খোৱাৰ পিছত আপোনাৰ জিভাৰ থৰ নাইকিয়া হয়, খোজৰ থৰ নাইকিয়া হয়, তেনেকুৱা এটা বস্তুত কিয় আসক্ত হ'ব লাগিছে? এই আজিকালি বোলে সমস্যা নাই, গোন্ধ নোলোৱা ওলাইছে নহয়, নহয় জানো? তেতিয়া বোলে সমস্যা নাই নহয়। গোন্ধক লৈ কথা নহয়, তো যিটো বস্তু খোৱাৰ পিছত মানুহৰ চেতনা নষ্ট হৈ যায়। শাস্ত্ৰততো ইয়াক পঞ্চ মহাপাতকৰ লগত তুলনা কৰা হৈছে। ব্ৰহ্মবধ, গোবধ, সুবৰ্ণ চুৰি কৰা, সুৰাপান কৰা আৰু এই চাৰিওজনৰ সংগত থকা জনো পঞ্চ মহাপাতকী। এটাই বোলে সুৰাপানৰ প্ৰায়চিত্ত আছে, বোলে বোৱতী নৈ এখন লৈ যাওক, বোৱতী নৈ এখনলৈ গৈ ডিঙিলৈকে নামক বোলে, নামি লৈ পেলাই ঘিউ অলপ বোলে উতলাই ল'ব, উতলাই বোলে একে ঘোটে খাই দিব, তেতিয়া বোলে সুৰাপানৰ প্ৰায়চিত্ত হ'ব। এইবিলাক কথা আজিৰ যুগত অপ্ৰযোজ্য, নহয়নে? কোনেও এইবিলাকৰ কথা ক'ব নোৱাৰে। কিন্তু কিয় এনেকুৱা বিপৰীতকৈ ইমান এটা দ্বন্দ্ব দেখুৱাইছে আগতে? কিয় দেখুৱাইছিল? মানে সেই বস্তুটোৰ অপবিত্ৰতাটো বুজাবলৈকে, মানে ইমান এটা কঠোৰ ব্যৱস্থা কিয় দেখুৱাইছে? সেইটোৱে ল'ব লাগে। এই জীৱনটো পাইছোঁ, ভাল বস্তুৰ মাজত ৰাখিব লাগে, নহ'লে কি ক'ব আৰু? এইবিলাক কথা কৈ লাভেই নাই। চাৰিওফালে সেইখনেই বৃদ্ধি হৈছে। এই আজি দুদিনমানৰ আগতে নগাঁও মহাবিদ্যালয় বোধ হয় অধ্যক্ষৰ এটা মানে ভাষণত এটা কথা প্ৰকাশ পাইছিল। এইখন অসমতে প্ৰতিদিনে 12 কোটি টকা সুৰাৰ নামত প্ৰয়োগ হয়। অসমীয়াক কেনেকৈ দুখীয়া বুলি ক'ব? যিখন অসমত মানুহে 12 কোটি টকা ডেইলি মদ খোৱাৰ নামত ব্যৱহাৰ কৰিব পাৰে, সেইখন অসমত দুখীয়া কোনখিনিত আছে? ভাল বস্তুৰ ক্ষেত্ৰত। এতিয়া তাৰ মাজতো কথা আহিব, মোৰ পইচা মই ক'ত খৰচ কৰোঁ, তোমাৰ এইবোৰ মাতত মাত দিবলৈ কি দৰকাৰ? আপত্তি নাই, কেইদিননো থাকিম, ভাল বস্তুৰ মাজত থাককচোন। কিন্তু মানসিকতা যদি এইটো হয়, অকণমান ফুৰ্তিয়াকৈ কৈছোঁ আৰু দেই, মানুহ এজন গধূলা হ'ল, গধূলি দবা খুব মাৰিলে, নামঘৰী এজন আপোনাৰ গৈ আছে আৰু ঘৰৰ পৰা উভতিছে, তাৰপৰা এজন লগ পালে, ইজন দেখিলে যে গোটেই ৰাস্তাটো জুৰিছেহে আৰু আহোঁতে। নামঘৰীজনে ক'লে, হেই ৰা বোলে, তুমি নোৱাৰা নাই, এতিয়া আৰু বয়স নাই এৰিবলৈ মানি লৈছোঁ, কিন্তু অকণমান কণ্ট্ৰলত খোৱাচোন, গোটেই ৰাস্তাযোৰ জুৰিছেহে, গাড়ী এখনে দেখিলে যদি খুন্দিয়াই থৈ যায় কি হ'ব? সেইখিনি সময়ত অকণমান ইগ'টো বেলেগ হয় নহয়। তেতিয়া ইজনক খং উঠিলে, হেই বোলে আপুনি কাক কথা ক'বলৈ আহিছে? আপুনি বোলে ভাল বস্তু খাই খাই আপোনাৰ গাত কিমান শক্তি আছে, দিনক দিন দেচোন আপুনি ক্ষীণাইহে গৈছে। মইতো ক্ষীণাই যোৱা নাই। বোলে ক্ষীণাই যোৱা নোযোৱালৈ কথা নহয়, তোমাক খোজৰে থৰ নাই, খোজৰহে থৰ নাই, গাত বল নাই বুলি ভাবিছে নি বোলে? বোলে খোজত থৰ নাই, তাৰ আকৌ গাত বলৰ কথা কৈছে। অঁ বোলে আপুনি আমুকৰ ঘৰ আপোনাৰ ৱালখন অকণমান লৰাই দেখুৱাওকচোন। আপুনি যদি ভাল বস্তু খাই খাই ইমানেই শকতি আহিছে, লৰাই দেখুৱাওক। বোলে এইটো কি কথা হ'ল? মই ভাল বস্তু খালোঁ বুলিয়ে মোৰ গাত ইমান শক্তি আহিলে যে মই কাৰোবাৰ ঘৰ ৱালখন লৰাই দিব পাৰিম, এইটো কি কথা হ'ল? সেইটোৱে বোলে, আপুনি ভাল বস্তু খাই খায়ো ইমানকণ শকতি হোৱাকৈ নাই, এই ৱালখন 1 ইঞ্চি লৰাব নোৱাৰে, মই ওচৰলৈ যাবই নালাগে, ইয়াৰ পৰাই লৈ আছে। সেইটো মানসিকতাত কথা কৈ লাভ নাই, নহয়নে? গাখীৰ বিক্ৰী কৰা এজনো ঘৰতহে বিকিবলৈ আহে, গাখীৰ লাগিব নি চিঞৰে নহয়, গাখীৰ দিয়া গোৱালজনে। ইবিধ বিক্ৰী কৰাজনে মাত দিবহি লাগে জানো? নিজেই বিচাৰি যায়, লাগিলে আৰু গাঁতৰ মাজত পুতি থওক। সেই ভাৱনাটো ঈশ্বৰমুখী হ'ব লাগে। ইমান যেতিয়া প্ৰতিকূলতাৰ মাজত সেইখন বিচাৰি যোৱা হৈছে, তেতিয়াহ'লে এইটো যুগৰ মাজতো ঈশ্বৰক বিচাৰৰ ভাৱনাটো লাগে। কাৰণ সেইটো কি নিচা? তেওঁক পোৱাৰ পিছত তাতোতকৈ অধিক নিচা আহিব। মিঠাটো পোৱাৰ পিছত কোনো তিতা কেৰেলাত লাগি নাথাকে নহয়, গতিকে মিঠাটো খাবলৈ চাব লাগে, সকলো তেওঁত আছে। আমি মূৰ্খ হ'ব পাৰোঁ, কিন্তু আমাৰ পূৰ্বপুৰুষসকলতো মূৰ্খ নাছিল। সেই ঋষি মুনিসকল, মহাপুৰুষসকল ইমান কষ্ট কৰি বহি আছে ঈশ্বৰৰ প্ৰাপ্তিৰ বাবে। কি উদ্দেশ্য? কিবা এটা অনুভৱ কৰিছিল ন? গতিকে ল'ব লাগে তেওঁৰ পৰা।